গৰমৰ দিনত যদি আপোনাৰ ছালখন কলা পৰি গৈছে, ছানবাৰ্ণ হৈছে বা স্কিনৰ উজ্জ্বলতা একেবাৰে নোহোৱা হৈ গৈছে, তেতিয়াহ'লে আপোনালোকে এল'ভেৰা জেলৰ এইদৰে ফেচিয়েল কৰিব। আপোনালোকৰ মুখৰ কলা দাগ দূৰ হ'ব, স্কিনখন উজ্জ্বল হ'ব, কোমল হ'ব, নিমজ হ'ব আৰু আপোনাৰ বয়সতকৈ আপোনাৰ স্কিনখনক 10 বছৰ সৰু যেন দেখিব। হাই ফ্ৰেণ্ডছ, আপোনালোক সকলোকে মোৰ অসমীয়া সঁচাই চেনেলৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ স্বাগতম জনাইছোঁ। আশা ৰাখিছোঁ আপোনালোক সকলো ভালে আছে। গৰমৰ দিনত আমাৰ স্কিনৰ গ্ল' আনিবলৈ, কলা দাগ, ছানবাৰ্ণ, টেনিং এইবোৰ দূৰ কৰিবলৈ আজি মই আপোনালোকলৈ লৈ আহিছোঁ এল'ভেৰাৰ খুব বঢ়িয়া এটা ফেচিয়েল। আজিৰ এই এল'ভেৰাৰ ফেচিয়েলটোৱে গৰমৰ দিনত আমাৰ ছালখন ঠাণ্ডা কৰি ৰাখিবলৈ সহায় কৰিব, নিমজ কৰি ৰাখিবলৈ সহায় কৰিব, কোমল কৰি ৰাখিবলৈ সহায় কৰিব, যদি কলা হৈ গৈছে ছালখন বগা কৰিবলৈ সহায় কৰিব আৰু এই গৰমৰ দিনতো আমাৰ ছালখন উজ্জ্বল কৰি ৰাখিবলৈ বহুত বেছিকৈ সহায় কৰিব। একেবাৰে সহজ প্ৰক্ৰিয়াৰে নেচাৰেল এল'ভেৰা পাতেৰে আজি মই আপোনালোকক এই এল'ভেৰা ফেচিয়েলটো কৰি দেখুৱাম। ইয়াত থাকিব 3টা ষ্টেপ। এল'ভেৰাৰ এই ফেচিয়েলটো দেখুৱাৰ আগতে আপোনালোকলৈ এটা ৰিকুৱেষ্ট আছিলে, আপোনালোকে যদি মোৰ এই ফেচিয়েলটো ভাল পায়, মোৰ ভিডিঅ'টোত এটা লাইক কৰিব, মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, ওচৰতে থকা বেল আইকনটো আপোনালোকে প্ৰেছ কৰি দিব, তেতিয়া মোৰ আহিবলগীয়া সকলোবোৰ ভিডিঅ' নটিফিকেশ্যন আপোনালোকলৈ সোনকালে যাব আৰু আপোনালোকে সোনকালে মোৰ ভিডিঅ'বোৰ চাবলৈ পাব। তে আহক এতিয়া এই ফেচিয়েলটো কৰিবলৈ ষ্টাৰ্ট কৰোঁ। আজিৰ এই এল'ভেৰা ফেচিয়েলটো কৰিবলৈ মই আনিছোঁ এয়া নেচাৰেল এল'ভেৰা পাত। এতিয়া মই পাত ল'লোঁ দুটা পাত মই এনেকৈ ডাঙৰ ডাঙৰ 3 টুকুৰা কাটি ল'লোঁ আৰু এই সৰু সৰু যিকেইটা আগ সেইকেইটা মই থৈ দিম, সেইকেইটা প্ৰয়োজন নহয়। আৰু এতিয়া মই এয়া কাটি লোৱা 3 টুকুৰাই 3টা ষ্টেপত কৰিম আৰু আপোনালোককো দেখুৱাই যাম। এতিয়া মই এল'ভেৰা ফেচিয়েলটোৰ ফাৰ্ষ্ট ষ্টেপটো কৰিম। তাৰ কাৰণে মই এটুকুৰা লৈছোঁ আৰু এনেকৈ ছাইডৰ যিকেইডাল কাঁইট থাকে এল'ভেৰা পাতৰ সেইকেইডাল মই কাটিয়ে লৈছোঁ আৰু লাহেকৈ ওপৰৰ পাতটো মই এনেকৈ জেলখিনি ওলোৱাকৈ কাটি লৈছোঁ। আধা কাটি লৈছোঁ, গোটেইটো কাটি পেলোৱা নাই। এনেকৈ কাটি ল'লে অকণমান বহল হ'ব আৰু ফেচিয়েলটো কৰিবলৈ ভাল হ'ব। এতিয়া কাটি লোৱাৰ পাছত এনেকৈ ভিতৰৰ জেলটো অকণমান চুৰি আগেৰে এনেকৈ খুচি খুচি দিব। তাৰ পাছত ইয়াতে এতিয়া মই দিম এয়া আধা চামুচৰ জোখাৰে পিঠাগুড়ি। এল'ভেৰা জেল আৰু পিঠাগুড়ি এই দুয়োবিধে আমাৰ স্কিনৰ কলা দাগ দূৰ কৰিব পাৰে আৰু লগতে আমাৰ স্কিনখন ঠাণ্ডা কৰি ৰাখিবলৈ, জ্বলা পোৰা কম কৰিবলৈ সহায় কৰিব। এল'ভেৰা জেলটোৰ লগত পিঠাগুড়িখিনি মই এনেকৈ বহলাই দিলোঁ। বহলাই দিয়াৰ পাছত ইয়াৰ লগতে মই এয়া দিম আধা চামুচৰ জোখাৰে কফি পাউডাৰ। কফিয়ে স্কিনৰ উজ্জ্বলতা আনিবলৈ সহায় কৰিব, স্কিনখন নিমজ কৰিবলৈ সহায় কৰিব, স্কিনখন ছফ্ট কৰিবলৈ বহুত বেছিকৈ সহায় কৰিব। কফিখিনি দিয়াৰ পাছত মই পিঠাগুড়ি আৰু কফিখিনি ভালকৈ মিক্স কৰি এল'ভেৰা জেলটোৰ লগত এনেকৈ হেঁচি হেঁচি ভৰাই দিছোঁ, যাতে এল'ভেৰা জেলটো এই পিঠাগুড়ি আৰু কফিৰ লগত ভালকৈ মিক্স হৈ যায়। এতিয়া ৰেডি কৰি ল'লোঁ ফাৰ্ষ্ট ষ্টেপৰ কাৰণে। এতিয়া এইটো এল'ভেৰা টুকুৰাত আপোনালোকে 2বিধ বস্তু এনেকৈ লৈ ল'ব। লৈ লোৱাৰ পাছত আপোনালোকে 5 মিনিট ভালকৈ মাছাজ কৰিব। প্ৰথমে ষ্টেপটো কৰাৰ আগতে আপোনালোকে স্কিনখন ভালকৈ ধুই ল'ব। ধুই লোৱাৰ পাছত আপোনালোকে এই ফাৰ্ষ্ট ষ্টেপটো কৰিব। মাছাজটো আপোনালোকে যিমানেই ভালকৈ কৰিব সিমানেই আপোনালোকে এই ফেচিয়েলটোৰ পৰা খুব ভাল ৰিজাল্ট পাব। খুব ভালকৈ আপোনালোকে 5 মিনিটলৈ এনেকৈ চাৰ্কুলাৰ মোশ্যনত বা আপাৰ ডাইৰেকশ্যনত স্কিনখন মাছাজ কৰিব। তেতিয়া স্কিনত লাগি থকা যিবোৰ লেতেৰা, ধূলি বালি, পলিউশ্যন, স্কিনত লাগি থকা যিবোৰ ডেড স্কিন চেল সেইবোৰ দূৰ হৈ যাব আৰু স্কিনখন ভালকৈ চাফা হ'ব। এনেকৈ 5 মিনিট মাছাজ কৰাৰ পাছত এটা মগত মই পানী লৈছোঁ আৰু এখন টাৱেল লৈছোঁ। ইয়াতে টাৱেলখন তিয়াই ল'ম। তিয়াই লোৱাৰ পাছত মুখখন মুচি ল'ম। এই ষ্টেপটো কৰি লোৱাৰ পাছত আপোনালোকৰ স্কিনখন চাব খুব ধুনীয়াকৈ চাফাও হৈ যাব, নিমখ যেন লাগিব, উজ্জ্বল হৈ যোৱাৰ দৰে লাগিব। আৰু আপোনালোকে এনেকৈ মুচিও ল'ব পাৰে, নহ'লে ঠাণ্ডা পানীৰে ভালকৈ মুখখন ধুইও ল'ব পাৰে। এতিয়া ফাৰ্ষ্ট ষ্টেপটো কমপ্লিট হৈ গ'ল। ফাৰ্ষ্ট ষ্টেপটো কমপ্লিট হোৱাৰ পাছত এতিয়া কৰিম ছেকেণ্ড ষ্টেপটো। ছেকেণ্ড ষ্টেপটো কেনেকৈ কৰিব লাগে চাওঁ আহক। এতিয়া ছেকেণ্ড ষ্টেপটো কৰিবৰ কাৰণে মই থৈ দিয়া এল'ভেৰা 2 টুকুৰাৰ তাৰ পৰা এটুকুৰা ল'লোঁ আৰু ছাইডৰ কাঁইটটো এনেকৈ কাটি ল'লোঁ। কাটি লোৱাৰ পাছত ওপৰৰ বাকলিটো লাহেকৈ পাতলকৈ গুচাই ল'ম, যাতে জেলটো ভালকৈ ওলাই যায়। আৰু এতিয়া দেখিছে এই জেলটো ওলাই গ'ল আৰু ওলাই যোৱাৰ পাছত আপোনালোকে চুৰিৰ আগটোৱে অকণমান খুচি খুচি দিব, যাতে এল'ভেৰা জেলটো ভালকৈ ওলাই আহে। আৰু ইয়াৰ পাছত মই আনিছোঁ এয়া ভিটামিন ই কেপচুল। এই ভিটামিন ই কেপচুলৰ অইলটো মই ইয়াতে দি ল'ম। আপোনালোকৰ ঘৰত যদি ভিটামিন ই কেপচুল নাই বা আপোনালোকৰ স্কিনখন যদি খুব বেছিকৈ অইলি হয়, তেতিয়াহ'লে আপোনালোকে ইয়াত অকণমান মৌ দি ল'ব, ভিটামিন ই কেপচুল নিদিলেও হ'ব। যদি আপোনালোকৰ স্কিন ড্ৰাই তেতিয়াহ'লে আপোনালোকে ভিটামিন ই কেপচুলৰ অইলটো দিব পাৰে। এতিয়া এই টুকুৰা এল'ভেৰা ৰেডি কৰি ল'লোঁ ছেকেণ্ড ষ্টেপৰ কাৰণে। এতিয়া এনেকৈ আকৌ মুখত লগাই ল'ব। লগাই লৈ পেলাই আপোনালোকে 3 পৰা 4 মিনিট এনেকৈ মাছাজ কৰিব।
গৰমৰ দিনত আপোনালোকে এনেদৰে সপ্তাহত এবাৰকৈ এলোভেৰা ফেচিয়েল কৰিব পাৰে স্কিনখনো ঠাণ্ডা কৰি ৰাখিব আৰু লগতে আপোনালোকৰ স্কিনখনৰ উজ্জ্বলতা বাঢ়িব কলা দাগ সানবাৰ্ণ দূৰ হ'ব আৰু স্কিনখন সফট কৰিবলৈ নিমজ কৰিবলৈ বহুত বেছিকৈ সহায় কৰিব বহুতে কয় স্কিনত নেচাৰেল এলোভেৰা জেলটো লগাব নোৱাৰে আৰু খজুৱাই আপোনালোকে নেচাৰেল এলোভেৰা জেলটো লগাবলৈ হলে আপোনালোকে পাতটো কাটি পেলাই 20 মিনিট আপোনালোকে থিয় কৰি ৰাখি দিব হালধীয়া এটা পানী যায় সেই আঠা পানীটো যাবলৈ দিব তাৰ পাছত ভালকৈ পাতটো ধুব ধোৱাৰ পাছত আপোনালোকে ব্যৱহাৰ কৰিব তেতিয়া আপোনালোকৰ স্কিনত নখজুৱাব এই ফেচিয়েলটো আপোনালোকে ৰেগুলাৰ ৰুটিন মতে কৰি চাব আপোনালোকৰ স্কিনখন আপোনালোকৰ বয়সতকৈ সদায় সৰু যেন দেখিব এনেকৈ আপোনালোকে 2-3 মিনিট মাসাজ কৰি ল'ব মাসাজ কৰি লোৱাৰ পাছত মুখখন ধুই দিব নালাগে ইয়াৰ ওপৰতে আপোনালোকে 3 নম্বৰ ষ্টেপটো কৰিব লাগিব এতিয়া 3 নম্বৰ ষ্টেপটো কেনেকৈ কৰো চাও আহক এতিয়া মই ফেচিয়েলৰ একেবাৰে শেষৰ ষ্টেপটো কৰিম তাৰ কাৰণে এই এলোভেৰা টুকুৰাটো ললো আৰু টুকুৰাটো মই সাইডৰ কাইট কেইডাল কাটিয়ে থৈছিলো আপোনালোকে ভালকৈ সাইডৰ কাইট কেইডাল কাটি ল'ব কাটি লোৱাৰ পাছত আকৌ আগৰ দৰে এনেকৈ ওপৰৰ বাকলিটো এৰুৱাই ল'ব পাতলকৈ আৰু ভালকৈ জেলটো উলিয়াই ল'ব মোৰ এলোভেৰাৰ পাতকেইটা অলপ সৰু আছিলে সেইকাৰণে মই এইটো প্ৰসেছত কাটিছো ওপৰৰ পাতটো একেবাৰে এৰুৱাই পেলাই দিয়া নাই মই আধালৈকে কাটি এনেকৈ লৈছো মই যেনেকৈ লৈছো আপোনালোকেও পাত যদি সৰু তেতিয়া হলে আপোনালোকে তেনেকৈ ল'ব তেতিয়া সুবিধা হয় আৰু পাতটো অকনমান ডাঙৰ টাইপৰ হৈ যায় এতিয়া মই ইয়াতে মিক্স কৰিম এয়া মসুৰ দাইলৰ গুড়াটোৱে সানবাৰ্ণ টেনিং আৰু মুখৰ কলা দাগ এইবোৰ দূৰ কৰিবলৈ বহুত বেছিকৈ সহায় কৰিব এতিয়া মসুৰ দাইলৰ গুড়া মই আধা চামুচৰ জোখাৰে ইয়াতে লৈ লৈছো ইয়াৰ পাছত মই ইয়াৰ লগত মিক্স কৰিম অকনমান এয়া কস্তুৰী হালধিয়েও আমাৰ স্কিনৰ উজ্জ্বলতা বঢ়াবলৈ সহায় কৰে কলা দাগ দূৰ কৰে আপোনালোকৰ ঘৰত যদি এই কস্তুৰী হালধিবিধ নাইকিয়া তেতিয়া হলে আপোনালোকে পাকঘৰৰ খোৱা হালধি ল'ব পাৰিব কিন্তু তাৰ পৰিমাণটো আপোনালোকে একেবাৰে কমাই ল'ব লাগিব মই কস্তুৰী হালধি লোৱাৰ বাবে পৰিমাণটো অকনমান বেছিকৈ লৈছো হালধিৰ পৰিমাণটো আৰু লোৱাৰ পাছত মই এনেকৈ অকনমান হেচি এলোভেৰা জেলৰ লগতে ভালকৈ মিক্স কৰি দিছো এতিয়া এটো কেনে ধৰণে ব্যৱহাৰ কৰিব লাগে চাও বলক এতিয়া 3 নম্বৰ ষ্টেপটোৰ কাৰণে এটো ৰেডি কৰি ললো এতিয়া মুখত লগাই আকৌ 5 মিনিট ভালকৈ মাসাজ কৰিব লাগিব তিনিটা ষ্টেপ কৰোতে আপোনালোকে ভালকৈ মাসাজ কৰিব যিমানে ভালকৈ মাসাজ কৰিব সিমানে আপোনালোকৰ স্কিনখনৰ উজ্জ্বলতাটো বাঢ়িব কলা দাগ দূৰ হ'ব আৰু স্কিনখন নিমজ হ'ব আৰু সফট হৈ যাব 3 নম্বৰ ষ্টেপটো আপোনালোকে এনেকৈ 5 মিনিট মাসাজ কৰিব মাসাজ কৰাৰ পাছত আপোনালোকে ধুই নিদিব 5 মিনিট এনেকৈ মুখত লাগি থাকিবলৈ দিব 5 মিনিট পাছতহে আপোনালোকে মুখখন ঠাণ্ডা পানীৰে ধুই দিব আৰু ঠাণ্ডা পানীৰে মুখখন ধোৱাৰ পাছত আপোনালোকে প্ৰথমতে অকনমান গোলাপ জল মুখত লগাই ল'ব গোলাপ জলখিনি মুখতে শুকাবলৈ দিব শুকুৱাৰ পাছত আপোনালোকে নিজৰ যেটো ময়শ্চাৰাইজাৰ সেই ময়শ্চাৰাইজাৰ লগাব ময়শ্চাৰাইজাৰখিনি লগোৱাৰ 20 মিনিট পাছত আপোনালোকে সানস্ক্ৰিন লগাব সানস্ক্ৰিন নলগোৱাকে আপোনালোকে ঘৰৰ ভিতৰতো নাথাকিব কাৰণ গৰমৰ দিনত গৰমতে আমাৰ ছালখন কলা পৰি যায় সেই কাৰণে আপোনালোকে গৰমৰ দিনত ঘৰৰ ভিতৰত থাকিলেও সানস্ক্ৰিন লগাব আৰু ঘৰৰ পৰা বাহিৰলৈ ওলাই গলেও আপোনালোকে সানস্ক্ৰিন লগাব আজিৰ এই ভিডিওটোত মই নেচাৰেল এলোভেৰাৰে খুব বঢ়িয়া এটা ফেচিয়েল কৰি দেখুৱালো আপোনালোকে নিশ্চয় এই ফেচিয়েলটো ভাল পাইছে যদি ভাল পাইছে মোৰ ভিডিওটোত এটা লাইক কৰিব মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি আপোনালোকৰ ফ্ৰেণ্ডৰ লগত এই ভিডিওটো শেয়াৰ কৰি দিব নতুন এটা ভিডিওৰ সৈতে নতুন এটা বেলেগ টিপছৰ সৈতে আপোনালোকৰ মাজলৈ আকৌ আহি আছো তেতিয়ালৈকে নমস্কাৰ আজিলৈ আহো